নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে মাৰ্চৰ 18 তাৰিখ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব। এই দুইটাই অসমৰ মহাশক্তি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ লগতে AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলকো এবাৰ সমালোচনাৰে থকা সৰকা কৰিছে। কংগ্ৰেছে AIUDFৰ লগত মহাজোঁট বণ্টনত মিলিত হোৱা মানে অসমৰ ভাষা সংস্কৃতি সকলো নষ্ট হৈ যাব বুলি ঘোষণা কৰা অসমৰ মুখ্যমন্ত্ৰীজনে হৈছে সৰ্বানন্দ সোণোৱাল। কংগ্ৰেছ আৰু বদৰুদ্দিন নেতৃত্বাধীন AIUDF এই দুইটাই অসমৰ মহাশক্তি। অসমত মাটি ভেটি দিলে, ভোট বেংক তেখেতসকলে তৈয়াৰ কৰিলে, অসমৰ জাতীয় অস্তিত্বক বিপদাপন্ন কৰিলে, হয়নে? আৰু এই আন্দোলন নিষেধ কৰিবৰ কাৰণে কংগ্ৰেছে গুলিয়াই 860জন ডেকা ডিকেৰীক হত্যা কৰিলে। তাৰ পাছত আন্দোলন চলি থকাৰ মাজতে অবৈধ বিদেশীক নিৰাপত্তা দিবৰ বাবে IMDT আইন আনিলে। সেই IMDT আইনৰ বিৰুদ্ধে যুঁজত মহামান্য উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে, আইনখন বাতিল কৰিলে। তাৰ পৰৱৰ্তী সময়তে আকৌ অবৈধ বিদেশীক নিৰাপত্তা দিবৰ বাবে ৰাজনৈতিক মঞ্চ গঠন কৰা হ'ল মৌলবাদী শক্তিৰ যোগেদি, যাৰ নাম হ'ল AIUDF। মিছা তথ্যৰে এখন শান্তিপ্ৰিয় সমাজক বিপথে পৰিচালনা কৰাটো মহা অপৰাধ। কংগ্ৰেছ কি বিজেপি দুয়োটা দলে হেলিকপ্টাৰ ব্যৱহাৰ কৰি অসমৰ চুকে কোণে সভা সমিতি পাতি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তাৰ মাজতে অসম জাতীয় পৰিষদ কিয় পিছ পৰি থাকিব? এতিয়া আজি হেলিকপ্টাৰটোদি প্ৰচাৰ চলাব লুৰিণজ্যোতি গগৈয়ে। এইবাৰ আকাশত উৰিব লুৰিণজ্যোতি গগৈৰ হেলিকপ্টাৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম জাতীয় পৰিষদে ভাড়াত লৈছে এখন হেলিকপ্টাৰ। আজি পুৱা 9:15 গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা হেলিকপ্টাৰৰ পৰা লুৰিণজ্যোতি গগৈয়ে যাত্ৰা আৰম্ভ কৰিব খোজে এইবাৰ হাজোলৈ। হাজো সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদৰ সৈতে হাজোৰ পৰা আমিনগাঁৱত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰিব। তাৰ পাছতে লুৰিণজ্যোতি গগৈ ৰাওনা হ'ব ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব লুৰিণজ্যোতি গগৈয়ে। দৈনিক প্ৰায় 4 পৰা 5খন নিৰ্বাচনী সভাত অংশ ল'ব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। হেলিকপ্টাৰ ব্যৱহাৰ কৰি লুৰিণজ্যোতি গগৈয়ে ক'ৰ পৰা ক'লৈকে যাব তাৰ A to Z তথ্য দাঙি ধৰিছে। তাৰ পাছতেও যাত্ৰা কৰি হেলিকপ্টাৰেৰে দুলীয়াজানৰ অইল হেলিকপ্টাৰ ফিল্ডত নিশা থকাৰ পাছত পুনৰ পিছদিনা পুৱা আন নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ বাবে উৰা মাৰিব। প্ৰতি ঘণ্টাত হেলিকপ্টাৰৰ বাবদ এইবাৰ AJP অৰ্থাৎ অসম গণ পৰিষদে ব্যয় কৰিব 4 লাখৰ অধিক ধন। আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ, 25 মাৰ্চলৈকে অসমৰ আকাশত উৰিব অসম জাতীয় পৰিষদৰ আঞ্চলিক দলৰ হেলিকপ্টাৰ। সেই হিচাপত 1.5 কোটিৰো অধিক ধন হেলিকপ্টাৰৰ বাবদে ব্যয় কৰিব অসম জাতীয় পৰিষদে। নিৰ্বাচনৰ প্ৰচাৰৰ নামত হেলিকপ্টাৰ ব্যৱহাৰ কৰা ব্যয়ৰ সবিশেষ অৱশ্য অসম জাতীয় পৰিষদে এতিয়ালৈকে নিৰ্বাচনী আয়োগক জনোৱা নাই। এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে অসম জাতীয় পৰিষদে ৰাইজৰ সহায় সহযোগিতা বিচাৰি আহ্বান জনাইছে। হেলিকপ্টাৰ ব্যৱহাৰৰ এই ব্যয় ৰাইজৰ ধনেৰে নে আন উৎসৱৰ পৰা আহিছে সিও এক ৰহস্যৰ বিষয় হৈ পৰিছে। কিন্তু ইয়াৰ নিশ্চিত যে অসমৰ আকাশত উৰিব এদিন ধান বিক্ৰী কৰি টকা গুজি দিয়া লুৰিণজ্যোতি গগৈৰ হেলিকপ্টাৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰ আৰক্ষীৰ নতুন সাল সলনি আৰু আৰক্ষীৰ এবাৰ এটা নতুন ঘোষণা। এতিয়াৰ পৰা যান বাহনৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হ'ব আৰু এতিয়া জনসাধাৰণৰ বাবে সলনি হ'ব পথ। গুৱাহাটী মহানগৰ যান বাহন আৰক্ষীয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পৰিপ্ৰেক্ষিতত যান জঁটৰ সম্ভাৱনা দূৰ কৰিবৰ বাবে অৰ্থাৎ আজি আৰু অহাকালি আজি আৰু 19 মাৰ্চৰ পুৱা 8 বজাৰ পৰা সন্ধিয়া 6 বজালৈ যান বাহন চলাচলৰ সুবিধাৰ্থে পথ পৰিৱৰ্তন কৰা হৈছে। আপুনি যদি গুৱাহাটী মহানগৰীত থাকে, চুকে যদি এইখিনি আপোনালোকৰ বৰ্তমান সময়ত জানিবলগীয়া নহয়, তেনেহ'লে আপুনি মহাবিপদত পৰিব। 18 আৰু 19 মাৰ্চত কোনটো পথেৰে যাত্ৰা কৰিব মহানগৰবাসীয়ে? পৰিৱৰ্তন কৰা হ'ব বহুকেইটা পথ। আৰু তাৰ এটা লিষ্ট এই মুহূৰ্তত জাৰি কৰিছে চানমাৰী ফালৰ পৰা জালুকবাৰী অভিমুখী যান বাহনসমূহ GNB ৰুট হৈ জিলা পুথিভঁৰাল ৰিজাৰ্ভ বেংক পইণ্ট হৈ পাণবজাৰ উৰণীয়া সেতুৰে যাব পাৰিব। আৰু উলুবাৰী ফালৰ পৰা জালুকবাৰী অভিমুখী যান বাহনসমূহ AT ৰুট হৈ যাব পাৰিব। আৰু পল্টন বজাৰ ফালৰ পৰা অহা কিছু সংখ্যক বাহন MLN ৰুট হৈ পাণবজাৰ পুলিচ পইণ্ট হৈ
এবাৰ HB ৰুট হৈ ভৰলুমুখৰ ফালে যাব পাৰিব আৰু জালুকবাৰী ভৰলুমুখ ফালৰ পৰা চানমাৰী নুনমাটি দিছপুৰ অভিমুখে যোৱা যান বাহনসমূহ ভৰলুমুখৰ এপোলো পইণ্ট হৈ পাণবজাৰ HB ৰুট অথবা AT ৰুট হৈ যাব পাৰিব আৰু তাৰ পাছতে এবাৰ উজান বজাৰ এবাৰ খাৰকুলি ফালৰ পৰা পাণবজাৰ অভিমুখে অহা যান বাহনসমূহ টাইবুল্লা পথ হৈ এবাৰ GNB ৰুট ৰিজাৰ্ভ বেংক পইণ্ট হৈ AT ৰুট অথবা MLN হৈ HB ৰুট পাণবজাৰ হৈ এবাৰ ভৰলুমুখৰ ফালে যাব পাৰিব মৰিগাঁও জিলাৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নিৰ্বাচনৰ দিন যিমানে সমুচাপি আহিছে সিমানে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যস্ততা বৃদ্ধি পাইছে তাৰে কিছুমানে আকৌ ভাগৰুৱা হৈ বা নিৰ্বাচনত তিষ্টি থাকিব নোৱাৰিম বুলি ভাবি আন প্ৰাৰ্থীক সমৰ্থন দিয়াৰ স্বাৰ্থত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব ধৰিছে তেনে দুগৰাকী প্ৰাৰ্থীয়ে বুধবাৰে নিজৰ মনোনয়ন উঠাই লৈ মৰিগাঁও জিলাৰ দুটা সমষ্টিত মন কৰিবলগীয়া কথাটো হৈছে যোৱা 15 মাৰ্চ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পিছত আটাইকেইজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হৈছিল আৰু বুধবাৰে মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিনত 81 নং লাহৰিঘাট বিধানসভা সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা জাকাৰিয়া আলমে নিজৰ মনোনয়ন পত্ৰ উঠাই লয় আনহাতে 79 নং জাগিৰোড বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে থিয় হোৱা নিৰ্দলীয় প্ৰাৰ্থী দীপক দাসেও যোৱাকালি পত্ৰ উঠাই লৈছে দুইগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ উঠাই লোৱাৰ পিছত মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিত নিৰ্বাচন খেলা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সংখ্যা হ'ল 17 গৰাকী অহা 1 এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণৰ দিনটোত এই 17 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 6,14,261 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব নিৰ্বাচনৰ সন্মুখত ৰাজনৈতিক নেতাবোৰৰ কথাৰ সুৰ সলনি হৈ যায় এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক উদ্দেশ্য কৰি সমালোচনা কৰি কৈছে ৰকিবুলে হাতীৰ পিঠিত উঠে ও RP শৰ্মাই ঘোঁৰাৰ পিঠিত উঠিছে আৰু ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হ'বলৈ উঠিছে আজমলৰ পিঠিত আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন এবাৰ মহিলা বাচ্চা জন্ম দিয়া মেচিন নেকি আজমলে কোৱাৰ দৰে মহিলাই শিশু জন্ম দি যাব আৰু আজমলে মুখ্যমন্ত্ৰী হ'ব বুলি এই কথাক্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰমপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলাবলৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰমপুৰৰ ৰাজহুৱা খেলপথাৰত সম্বোধন কৰিলে এক বিশাল জনসভা প্ৰায় 8 সহস্ৰাধিক কৰ্মী সমৰ্থকৰ সমাগম ঘটা সভাখনলৈ হেলিকপ্টাৰ যোগে আহিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সভাখনলৈ আহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুৰদাৰ সমালোচনা কৰা দেখা যায় কংগ্ৰেছক দলৰ লগতে মহাজোঁট বন্ধনৰ অন্যতম অংশীদাৰ ইউডিএফকো এবাৰ সমালোচনা কৰি থকা সৰকা কৰিছে হিমন্তই সভাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছত ভোট দিলে বদৰ দিন আজমলক দিছপুৰৰ দুৱাৰ খুলি দিয়া হ'ব আকৌ যদি আমি আজমলৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে তেন্তে জাতিয়ে আমাক কেতিয়াও ক্ষমা নকৰিব আৰু তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন মহিলা বাচ্চা জন্ম দিয়া মেচিন নেকি এই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলে কোৱাৰ দৰে মহিলাই শিশু জন্ম দি যাব আৰু আজমল হ'ব মুখ্যমন্ত্ৰী বুলি এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু তাৰ লগতে এবাৰ ৰকিবুল হুছেইনে হাতীৰ পিঠিত উঠে আৰু RP শৰ্মাই ঘোঁৰাৰ পিঠিত উঠিছে আৰু লগতে ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হ'বলৈ আজমলৰ পিঠিত উঠিছে বুলি কথাক্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই সমালোচনাৰো এটা সীমা থাকে উল্লেখযোগ্য যে সভাখনৰ মাজতে ঘটিলে আন কেইবাটাও আমোদজনক ঘটনা হিমন্ত বিশ্ব শৰ্মাৰ সভাত আহি এইবাৰ এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যিটো ঘটনা শুনিলে আপুনি হয়তো আচৰিত হ'ব আৰু কি সুনিশ্চিত কৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বাবে একাংশই ত্যাগ কৰিবলগীয়া হ'ল নিত্য ব্যৱহৃত হেঁপাহৰ সামগ্ৰীবিধ এইবাৰ সভাৰ প্ৰৱেশদ্বাৰতে বহু সংখ্যক ভক্তই থৈ যাবলগীয়া হৈছে চাধাৰ টেমা আৰু কেৱল চাধাৰ টেমাই নহয় পানীৰ বটল তথা কলা কাপোৰ লৈ কোনো লোক যাতে সভাস্থলীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰক্ষীয়ে কঠোৰ নীতি নিয়ম অনলাইন যোগে কেনেধৰণে আপুনি SBIত আপোনাৰ শিশুৰ বাবে খুলিব পাৰিব সেভিংছ একাউণ্ট যিকোনো নাবালক শিশুৰ হৈ পিতৃ মাতৃ অথবা অভিভাৱকে যৌথ একাউণ্ট খুলিব পাৰে ইয়াক পিতৃ মাতৃ অথবা অভিভাৱকে একক ধৰণে চলাব পাৰে
এতিয়াৰ পৰা অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ বাবে বেংকত একাউণ্ট খুলিব পাৰে যিয়ে শিশুসকলক এতিয়াৰ পৰা বেংকিং প্ৰণালীৰ সৈতে পৰিচিত হোৱা কাৰ্য সহজ কৰি তুলিব আৰু যিয়ে তেওঁলোকক সোনকালে আৰ্থিকভাৱে স্বতন্ত্ৰ হ'বলৈ শিকাব যিহেতু বেংক একাউণ্ট থকাটো অতি গুৰুত্বপূৰ্ণ কিয়নো বেংক একাউণ্টতে বৰ্তমান সময়ত সকলো বিত্তীয় লাভালাভ উপলব্ধ হয় আৰু যদি আপুনিও আপোনাৰ সন্তানৰ বাবে অনলাইন যোগে একাউণ্ট খুলিব বিচাৰিছে তেন্তে দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে নাবালকসকলৰ বাবে এবাৰ পেহেলা কদম আৰু লগতে পেহেলা উড়ান নামেৰে আগবঢ়োৱা সঞ্চয় অৰ্থাৎ সেভিং একাউণ্টৰ বাবে অনলাইনৰ সুবিধা প্ৰদান কৰিছে যি আজিকালি বেংকিং সামগ্ৰীৰ সৈতে আহে আৰু যিয়ে বৰ্তমান সময়ত শিশুসকলক ক্ৰয় শক্তি বুজিবলৈ সহায় কৰিব এই একাউণ্টৰ পৰা শিশুসকলৰ বাবে দৈনিক টকা উঠোৱাৰ সীমাও নিৰ্ধাৰণ কৰা হৈছে যাতে তেওঁলোকে অধিক ধন খৰচ নকৰে নাবালকসকলৰ বাবে SBI পেহেলা কদম সঞ্চয় একাউণ্ট আপুনি কেনেকৈ খুলিব যিকোনো নাবালক শিশুৰ সৈতে পিতৃ-মাতৃ অথবা অভিভাৱকে যৌথ একাউণ্ট খুলিব পাৰে ইয়াক পিতৃ-মাতৃয়ে অথবা অভিভাৱকে একক ধৰণে চলাব পাৰে আৰু যিসকলে সঞ্চয় একাউণ্টত একাউণ্ট কৰিব তেওঁলোকে মোবাইল বেংকিং সুবিধাও লাভ কৰিব য'ত সকলো প্ৰকাৰৰ বিল পৰিশোধ কৰিব পাৰি ইয়াৰ দৈনিক লেনদেনৰ সীমা 2000 টকালৈ নিৰ্ধাৰণ কৰা হৈছে শিশুৰ নামত বেংক একাউণ্ট খোলাৰ সময়ত ATM ডেবিট কাৰ্ডৰ সুবিধাও উপলব্ধ হ'ব আৰু কাৰ্ডখন নাবালক আৰু লগতে অভিভাৱকৰ নামত জাৰি কৰা হ'ব ইয়াৰ ধাৰা 5000 টকালৈ উঠাব পৰা যাব আৰু তাৰ বাবে পিতৃ-মাতৃৰ বাবে ব্যক্তিগত দুৰ্ঘটনা বীমাও এবাৰ আৱৰণ কৰা হ'ব আৰু নাবালকসকলৰ বাবে SBIত এবাৰ পেহেলা উড়ান সঞ্চয় একাউণ্ট আপুনি কেনেকৈ খুলিব আৰু 10 বছৰ অধিক বয়সৰ শিশু যিয়ে স্বাক্ষৰ কৰিব পাৰে তেওঁলোকে SBIৰ পেহেলা উড়ানৰ অধীনত সঞ্চয় একাউণ্ট খুলিব পাৰে আৰু এই বেংকৰ একাউণ্টটো সম্পূৰ্ণৰূপে নাবালকৰ নামত হ'ব তেওঁ ইয়াক অকলে পৰিচালনা কৰিব পাৰিব আৰু ইয়াতো ATM ডেবিট কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু মোবাইল বেংকিং সুবিধা উপলব্ধ হ'ব যাৰ জৰিয়তে প্ৰতিদিনে 2000 টকালৈকে লেনদেন কৰিব পাৰিব ইয়াৰ লগতে সকলো ধৰণৰ পৰিশোধো কৰিব পাৰিব আৰু যদি এই দুয়োটা একাউণ্ট আপুনি খুলিব বিচাৰে তেনেহলে আপোনাৰ বাবে বিশেষ সুবিধাও আছে ইয়াত মাহিলি কিমান গড় বেলেন্স ৰাখিব লাগিব তাৰ কোনো সীমা এতিয়ালৈকে দিয়া নাই ইয়াৰ অৰ্থ হৈছে মাহিলি গড় বেলেন্সৰ প্ৰয়োজন নাই আৰু ইয়াক সৰ্বাধিক 10 লাখ টকালৈকে বেলেন্স ৰাখিব পাৰে সঞ্চয় একাউণ্টত সুতৰ হাৰ দৈনিক গণনা কৰা হ'ব আৰু একাউণ্টৰ নম্বৰ সলনি নকৰাকৈ একাউণ্টটো যিকোনো SBI শাখালৈ স্থানান্তৰ কৰিব পাৰিব আৰু পেহেলা কদম আৰু পেহেলা উড়ান একাউণ্ট দুয়োটাৰ বাবে নমিনেশ্যন অৰ্থাৎ মনোনীত সুবিধাও আছে এটা নিৰ্দিষ্ট ধৰণে ডিজাইন কৰা এটা ব্ৰেণ্ডেড পাছবুক লাভ কৰে যাৰ বিনিময়ত কোনো চাৰ্জ লোৱা নহয় আৰু যদি আপুনি এই দুয়োটা একাউণ্ট খুলিব বিচাৰে নাবালকসকলৰ বাবে এই একাউণ্টটো খুলিবলৈ হ'লে কেইটামান নথিপত্ৰৰ প্ৰয়োজন হ'ব তাৰ বাবে নাবালকগৰাকীৰ জন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব অভিভাৱকৰ এবাৰ KYC আধাৰ আৰু পান কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু নাবালকগৰাকীৰ আধাৰ কাৰ্ডৰ লগতে পিতৃ-মাতৃ অথবা অভিভাৱকৰ স্বাক্ষৰৰ প্ৰয়োজন হ'ব আৰু এতিয়া হৈছে মূল কথা কেনেধৰণে আপুনি অনলাইন যোগে খুলিব পাৰিব এই একাউণ্ট ইয়াৰ বাবে প্ৰথমতে আপুনি বেংকৰ অফিচিয়েল ৱেবছাইট www.sbi.co.in অথবা www.sbi.co.in এনেধৰণে আপোনাক ইয়াত মই দেখুৱাই দিছো তেনেধৰণে আপুনি যাব লাগিব তাৰ পিছতে ৱেব পাৰ্সোনেল বেংকিং /হোম লৈ যাব লাগিব তাৰ পিছত আপুনি পাৰ্সোনেল বেংকিংত ক্লিক কৰক আৰু তাৰ পাছত সেভিং একাউণ্ট ফৰ মাইনৰ বাছনি কৰক তাৰ পাছত আৰু বাছনি কৰাৰ পাছত এপ্লাই নাওত ক্লিক কৰিব লাগিব তেতিয়া ডিজিটেল সেভিং একাউণ্ট আৰু এবাৰ ইনষ্টা সেভিং একাউণ্ট দেখিবলৈ পাব য'ত আপুনি যাব বিচাৰিব তাত প্ৰক্ৰিয়া আৰম্ভ কৰক এতিয়া আপুনি ওপেন এ ডিজিটেল একাউণ্টত ক্লিক কৰিব লাগিব তাৰ পিছত এপ্লাই নাওত ক্লিক কৰি পৰৱৰ্তী পৃষ্ঠালৈ যাব লাগিব আৰু একাউণ্টটো খুলিবলৈ আপোনাৰ সকলো তথ্য দিব লাগিব মনত ৰাখিব যে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ এবাৰ SBI শাখালৈ যোৱাটো প্ৰয়োজনীয় লগতে আপুনি অফলাইনৰ জৰিয়তেও SBI শাখালৈ যাব পাৰে আৰু একাউণ্টটো আপুনি নিজে খুলিব পাৰে নিৰ্বাচনৰ সন্মুখত অসমীয়া ভাষা এতিয়া সকলোৰে বাবে প্ৰিয় যোগী আদিত্যনাথৰ ভাষণৰ আৰম্ভণিতে অসমীয়াতে এই কথা উল্লেখ কৰিলে আৰু অসমত ভ্ৰমণ কৰিবলৈ অহা যোগী আদিত্যনাথে এবাৰ প্ৰথমতে অসমীয়া ভাষাতে তেওঁ আৰম্ভ কৰিছে নিজৰ ভাষণ আৰু এতিয়া ৰাজ্যৰ এবাৰ
পয়োভৰ গতিতে এইবাৰ কৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ বহু ষ্টাৰ কেম্পেইনাৰ আহিছে আৰু প্ৰচাৰ কৰি গৈছে এজনৰ পিছত এজনকৈ প্ৰাৰ্থীৰ প্ৰচাৰ কৰি গৈছে এজনকৈ হাই প্ৰফাইল নেতাই আৰু যোগী আদিত্যনাথে এবাৰ কংগ্ৰেছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দূৰদৰ্শী মনৰ কথাক আওকাণ কৰি অহাৰ ফলতে অসমত সন্ত্ৰাসবাদ বঢ়া বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যোগী আদিত্যনাথে আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ উন্নয়ন এক মাত্ৰা পাইছে বুলি মন্তব্য কৰিছে যোগী আদিত্যনাথে যোগী আদিত্যনাথ হৈছে বিজেপিৰ এজন মুখ্যমন্ত্ৰী গতিকে এইবাৰ বিজেপিৰ সৈতেও প্ৰচাৰ কৰিবই গুৰেশ্বৰ সভাত মন্ত্ৰী ভৱেশ কলিতাৰ নেতৃত্বত ৰঙিয়া তথা অসমৰ জলসিঞ্চন বিভাগৰ উন্নয়ন হোৱা বুলি মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বিষয়ে কি জানে অসমৰ অসমীয়া জাতিৰ ভাষা সংস্কৃতিৰ বিষয়ে কি বুজি পায়